আমাৰ তেজপুৰ আদালতৰ জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পক্সো আদালতৰ ন্যায়াধীশ শ্ৰীযুক্ত দেৱাশিষ ভট্টাচাৰ্যদেৱে এখন গুৰুত্ব ৰায় প্ৰদান কৰিছে, য'ত আসামী আজিজুল হকক 30 বছৰ সষ্টম কাৰাদণ্ড, তাৰ লগতে 50,000 টকা জৰিমনা আৰু জৰিমনা অদম আদায়ত 6 মাহ অতিৰিক্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ঘটনাটো হৈছিলে আপোনাৰ আজিজুল হকক দোষী পাই পক্সো আইনৰ 6 নম্বৰ ধাৰা আৰু BNSৰ 65 ছাবছেকশ্যন 2 ধাৰাত দোষী পাই এই ৰায় প্ৰদান কৰি প্ৰমাণ পাই শাস্তি প্ৰদান কৰিছে আমাৰ সত্ৰ ন্যায়াধীশ বিশেষ পক্সো আদালতৰ ন্যায়াধীশ শ্ৰীযুক্ত দেৱাশিষ ভট্টাচাৰ্যদেৱে। এতিয়া ঘটনাৰ অলপ বিতম হ'ল যে ঘটনাটো সংঘটিত হৈছিলে আপোনাৰ মিছামাৰী থানাৰ অন্তৰ্গত বাঁহবেৰা ওৰাংবস্তি গাঁৱত, য'ত 19 বছৰীয়া আসামী আজিজুল হক, তেখেতৰ দেউতাৰ নাম নুৰ মহম্মদ, তেখেতে এনেকৈ এটা জঘন্য কাৰ্য সংঘটিত কৰিছিলে, য'ত তেখেতৰ ঘৰৰ ওচৰৰ 4 বছৰীয়া নাবালিক ছোৱালীক প্ৰলোভন দি নিজৰ ঘৰত মাতি লৈ নিৰ্মমভাৱে ধৰ্ষণ কৰিছিলে আৰু তাৰপিছত ঘৰৰ পৰা খেদি দিছিলে। এই কথাটো প্ৰকাশ পোৱাৰ পিছতে যেতিয়া মাকে আইনৰ ব্যৱস্থা ল'ব বিচাৰিছিলে, তেতিয়া আসামী আজিজুলৰ পৰিয়ালে ইহঁতক বাধা দিছিলে আৰু সেই সময়ত যিজন এজাহাৰকাৰী অৰ্থাৎ ভুক্তভোগীৰ দেউতা, তেখেত মানে নাছিলে ইয়াতে, তেখেত বহিৰাজ্যত কৰ্মৰত আছিলে। তেখেত এসপ্তাহ পিছত যেতিয়া আহিছে, যেতিয়া কথাটো তেখেতে প্ৰকাশ পাইছে, তেখেতে এজাহাৰ দিছে। এজাহাৰটো আপোনাৰ পঞ্জীয়ন হ'ল মিছামাৰী PS কেছ নম্বৰ 84/24 হিচাপে, য'ত আসামী ওপৰত 65 ছাবছেকশ্যন 2 BNS আৰু ছেকশ্যন 6ৰ ধাৰা লগাই এজাহাৰটো ৰেজিষ্টাৰ হ'ল 1 ছেপ্টেম্বৰ 2024 তাৰিখে আৰু তাৰপিছত তদন্ত অব্যাহত ৰাখি আমাৰ তদন্ত নিৰ্দেশ ল'লে মিছামাৰী থানাৰ IO শ্ৰীমন্ত পাঠকে, আৰু তদন্তটো সম্পূৰ্ণ কৰিলে 24/9/2024 তাৰিখে তেখেতে আসামী আজিজুল হকক গ্ৰেপ্তাৰ কৰি তেখেতৰ ওপৰত 65 ছাবছেকশ্যন 2 BNS আৰু ছেকশ্যন 6 পক্সোৰ অভিযোগনামা দাখিল কৰিলে। আৰু তাৰপিছত 25/2/2000 তাৰপিছত আমাৰ বিশেষ আদালতে কেছটো গ্ৰহণ কৰি বিচাৰ প্ৰক্ৰিয়া চলালে। বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ পিছত 9টা সাক্ষীৰ সাক্ষ্য প্ৰদান কৰি আসামী আজিজুল হকৰ বিৰুদ্ধে এইখিনি গোচৰৰ যিখিনি ধাৰা আছে তাৰ ওপৰত যথেষ্ট প্ৰমাণ পাই আজি এই ৰায় প্ৰদান কৰিলে, য'ত আসামী আজিজুল হকক 30 বছৰ সষ্টম কাৰাদণ্ড আৰু 50,000 টকা জৰিমনা আৰু জৰিমনা আদাম আদায়ত 6 মাহ অতিৰিক্ত দণ্ড ভুগিবৰ কাৰণে দিলে। তাৰ লগতে আমাৰ জিলা আইন প্ৰাধিকৰণক নিৰ্দেশ দিলে যে কণমানি ভুক্তভোগী আৰু তেখেতৰ পৰিয়ালৰ কাৰণে উচিত ক্ষতিপূৰণ দিয়াৰ কাৰণে। আৰু মই ভাবোঁ যে কণমানি ভুক্তভোগী আৰু তেখেতৰ পৰিয়ালে ন্যায় পাইছে, আৰু তেখেতৰ কাৰণে মই বিশেষ লোক অধিবক্তা পক্সোৰ শৈবাল কান্তি মৈত্ৰই আইন যুঁজ দিছোঁ। আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ যে পক্সো আইন উলংঘনকাৰী আৰু নাবালিকক ধৰ্ষণকাৰী কেতিয়াও সাৰি নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।